ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছত আমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ a² + bx + c = 0 সমাধান উলিয়াইছিলোঁ বৰ্গ সম্কলন পদ্ধতিৰে আৰু সেই সমাধান আমি পাইছিলোঁ চোৱা a² + bx + c = 0 ইয়াৰ সমাধান আমি পাইছিলোঁ x = -b ± √b² - 4c/2a এই সমাধান অৰ্থাৎ x = -b ± √b² - 4c/2a ইয়াক কোৱা হয় দ্বিঘাত সমীকৰণৰ সূত্ৰ বুলি অৰ্থাৎ দ্বিঘাত সূত্ৰ এইটো হ'ল তোমাৰ দ্বিঘাত সূত্ৰ কোৱাড্ৰেটিক ফৰ্মুলা আমি দ্বিঘাত সমীকৰণ সমাধান কৰিছিলোঁ আগতে দুটা পদ্ধতিৰে এটা হ'ল বৰ্গ সম্কলন পদ্ধতি আৰু এটা হ'ল উৎপাদকীকৰণ পদ্ধতি এতিয়া আমি দ্বিঘাত সমীকৰণসমূহ ইয়াৰ সূত্ৰ প্ৰয়োগ কৰি অৰ্থাৎ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিও সমাধান কৰিব পাৰোঁ মই দুটামান উদাহৰণ লৈছোঁ 2x² - 7x + 3 = 0 আমি যদি ইয়াক আদৰ্শ ঠাঁচৰ সৈতে তুলনা কৰোঁ তেতিয়া পাওঁ a x² হওক 2 b x² হওক -7 আৰু ধ্ৰুৱক পদ c 3 এতিয়া এই দ্বিঘাত সমীকৰণৰ মূল বাস্তৱ হয় নে নহয় সেইটো আমি পৰীক্ষা কৰিছোঁ আৰু তাৰ কাৰণে আমি ইয়াৰ ভেদ নিৰূপকৰ সহায় ল'ব লাগিব ভেদ নিৰূপক আমি এতিয়া উলিয়াম ভেদ নিৰূপক আছে তোমাৰ b² - 4ca - b means square b means -7 4 into c means 3 a means 2 7 square -7 square is 49 minus 24 4 puron 3 puron 2 49 minus 24 equal 25 যেটো শূন্যতকৈ ডাঙৰ অৰ্থাৎ ভেদ নিৰূপক আমি উলিয়ালো b² - 4c b মান -7 -4 c means 3 আৰু a means 2 কিন্তু সৰল কৰাৰ পিছত আমি কি পালো 25 পালো যেটো শূন্যতকৈ ডাঙৰ যেহেতু ভেদ নিৰূপক শূন্যতকৈ ডাঙৰ গতিকে আমি দুটা ভিন্ন বাস্তৱ মূল পাম গতিকে দ্বিঘাত সমীকৰণটোৰ মূল দুটা ভিন্ন আৰু বাস্তৱ হ'ব ইয়াৰ দুটা ভিন্ন বাস্তৱ মূল পাম আমি এতিয়া দ্বিঘাত সূত্ৰত আমি মানসমূহ বহুৱাই দিওঁ -b ± √b² - 4ca/2a -d means -7 +√b² - 4ca মান আমি ইতিমধ্যে উলিয়াই থৈছোঁ এইটো আছিল 25 2 into a means 2 -7 + -25 বৰ্গমূল 5 হৰ 2 গুণ 4 7 যোগ 5 হৰণ 4 বা 7 বিয়োগ 5 হৰণ 4 12 হৰণ 4 2 হৰণ 4 অৰ্থাৎ 3 আৰু 2 ভাগৰে 4 ভাগৰ 2 মিনিট 2 ভাগৰে গতিকে আমি x সমান দুটা পালো 3 আৰু 2 ভাগৰ এই হ'ব দ্বিঘাত সমীকৰণটোৰ মূল নিয়মীয়া মূলটা 3 আৰু 2 ভাগৰ 1 গতিকে আমি আন এটা উদাহৰণ লৈছোঁ
x square plus 6x plus 9 equal 0 গতিকে ইয়াত a 1 অৰ্থাৎ x square হওক b x হওক 6 আৰু ধ্ৰুৱক পদ c সমান 9 গতিকে আমি ভেক্টৰ উলিয়াম বা বিবেচিকা b means 6 square minus 4 into c means 9 a means 1 36 6 square minus 4 4 number 136 গতি ভেক্টৰ শূন্যৰ সমান পালো অৰ্থাৎ যেহেতু ভেক্টৰ শূন্যৰ সমান গতিকে আমি দুটা বাস্তৱ মূল পাম কিন্তু মূলটা কি হ'ব সমান হ'ব যেহেতু ভেক্টৰ শূন্যৰ সমান বিঘাৰ কোণটো দুটা সমান বাস্তৱ মূল থাকিব এতিয়া x সমান আমাৰ সূত্ৰটো আছিল মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4c বাই 12 minus b means 6 plus root over b square plus 4c 2 into a means 1 so minus 6 plus minus শূন্যৰ বৰ্গমূল শূন্য হ'ব হৰ 2 যোগ 2 কোণ 1 2 this one minus 6 plus 0 so minus 6 হ'ব হৰণ 2 minus 6 minus 0 then minus 6 হৰণ 2 minus 6 by 2 means minus 3 আৰু minus 3 0টা minus 3 আৰু minus 3 অৰ্থাৎ যেটো ভেক্টৰ শূন্যৰ সমান আছিল গতিকে দ্বিঘাত সমীকৰণৰ দুটা সমান মূল থাকিব দুটা সমানে হৈছে কিন্তু বাস্তৱ নিলে উল্টা minus 3 আৰু minus 3 আমি আন এটা উদাহৰণ লৈছো x square minus x plus 1 equal to 0 x square minus x plus 1 equal to 0 here a x square হওক 1 b x হওক minus 1 আৰু c ধ্ৰুৱক পদ 1 এতিয়া ভেক্টৰ ৰূপক b square minus 4c b means minus 1 square minus 4c c means 1 a means 1 minus বর্গ 1 minus 4 minus 3 গতিকে ভেক্টৰক minus 3 অৰ্থাৎ ঋণাত্মক ওলাইছে অৰ্থাৎ শূন্যতকৈ সৰু যেহেতু ভেক্টৰক শূন্যতকৈ সৰু গতিকে এই দ্বিঘাত সমীকৰণটো অৰ্থাৎ x square minus x plus 1 equal 0 কোনো বাস্তৱ মূল নাই ছাত্ৰ-ছাত্ৰীসকল দ্বিঘাত সূত্ৰৰ সহায়ত আমি তিনি প্ৰকাৰৰ গণিতৰ তিনি প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম অনুলিপি থকা বাকি গণিতবিলাক তোমালোকে কৰি ল'বা আৰু কোনোবাই যদি কিবা ইয়াত বুজি পোৱা নাই তেতিয়াহ'লে মোক ইয়াত কমেণ্টছ কৰিবা নতুবা আমাৰ হোৱাটছআপ গ্ৰুপত মেছেজ দিলেই হ'ব